স্টুডেন্ট ওয়েলকাম টু আওয়ার চ্যানেল ইকো অফ নলেজ। আজি আমি আলোচনা কৰিম যে অসমৰ শিক্ষা ব্যৱস্থাত কি পৰিৱৰ্তন হ'বলৈ গৈ আছে, অৰ্থাৎ অসমৰ শিক্ষা ব্যৱস্থাত অনাগত দিনত বা অনাগত বৰ্ষত কি পৰিৱৰ্তন হ'বলৈ গৈ আছে তোমালোকৰ আগত আমি সম্পূৰ্ণৰূপে দাঙি ধৰিম যে এই সম্পৰ্কে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে সেই সম্পৰ্কে সম্পূৰ্ণৰূপে ভাষ্যকাৰে তোমালোকৰ আগত তুলি ধৰিছোঁ। তোমালোকে চাই লোৱা। ধন্যবাদ। আমাৰ গাঁৱৰ প্ৰতিখন হাইস্কুল আৰু প্ৰতিখন হায়াৰ ছেকেণ্ডাৰী স্কুলত অহা 4-5 বছৰৰ ভিতৰত আমি 8 কোটিকৈ টকা প্ৰত্যেকখন হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলক আমি দিব খুজিছোঁ, যাতে আমাৰ বিদ্যালয়বিলাক ডন বস্কো সেন্ট মেৰিজতকৈও দেখিব ধুনীয়া হয়। ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানবিলাকে আমাৰ ৰাজ্যৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰে। ইতিমধ্যে ৰাজ্যত 500খন বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু ইয়াক আমি দ্ৰুত গতিত আগুৱাই লৈ যাব খুজিছোঁ। 4,000 বিদ্যালয় আৰু 8 কোটি টকা দি, অৰ্থাৎ এই গোটেই আঁচনিখনত প্ৰায় 30,000 কোটি টকা আমি ব্যয় কৰিম, যাতে আমাৰ গোটেই গ্ৰাম্যাঞ্চলৰ বিদ্যালয়, বিশেষকৈ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাকত এক চকুত লগা পৰিৱৰ্তন সম্ভৱ হয়। আমাৰ অংগনবাদী কেন্দ্ৰসমূহ কংগ্ৰেছৰ দিনত পাৰৰ বাঁহৰ লগত তুলনা কৰিব পৰা আছিল, যে পাৰ এটাও সোমাব তাত কষ্ট পাইছিলে, আমাৰ ল'ৰা ছোৱালী যোৱা দূৰৰ কথা। আজি আমি 5,000 অংগনবাদী কেন্দ্ৰ, প্ৰত্যেকটো কেন্দ্ৰকে 25 লাখ টকা দি আমি সজাই পৰাই তুলিছোঁ। আজি দৃষ্টিনন্দন হৈছে। আমি আশা কৰোঁ যে অনাগত দিনত আমাৰ ৰাজ্যৰ আটাইবোৰ অংগনবাদী 50,000 অংগনবাদী কেন্দ্ৰক আমি এই ধৰণে নতুন ৰূপত সজাই তুলিব পাৰিম।